আৰক্ষী যে গুৰুত্বহীন আৰু স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় আজিৰ তাৰিখত আৰক্ষী সমগ্ৰ অসমতে বা সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰা অসমৰ যিকেইটা ঘটনা আছিল তাৰে অন্যতম ঘটনাকেইটা হৈছে অভিনীলৰ সেই লোমহৰ্ষক হত্যাকাণ্ড, ঠিক সেইদৰে যোৰহাটৰ এগৰাকী চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড আৰু আন এগৰাকী ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ড। ইতিমধ্যে দেৱেন দত্তৰ হত্যাকাণ্ড সন্দৰ্ভত আদালতে ৰায়দান কৰিছে, অভিনীলৰ হত্যাকাণ্ড সন্দৰ্ভতো আদালতে ৰায়দান কৰি গৈছে। সকলোকে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। কিন্তু অনিমেষ ভূঞাৰ যি লোমহৰ্ষক হত্যাকাণ্ড হৈছিলে 2021 চনৰ 29 নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত মৰিয়াই হত্যা কৰা হৈছিল আৰু সেই ঘটনাৰ ন্যায়ৰ আশাত আজিও প্ৰায় 4 বছৰ ধৰি অপেক্ষা কৰি আছে অনিমেষৰ পৰিয়ালবৰ্গই। অনিমেষৰ যি হত্যাকাণ্ড হৈছিলে তাৰ যি বিচাৰ প্ৰক্ৰিয়া, সেই বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ এক অন্যতম কাৰণ হৈছে একাংশ আৰক্ষী বিষয়াৰ হেমাহি। যোৰহাট আৰক্ষীৰ একাংশ বিষয়াৰ হেমাহিৰ বাবে আদালতে শেহতীয়াকৈ উচ্চপদস্থ আৰক্ষী বিষয়াক ব্যৱস্থা ল'বৰ বাবে নিৰ্দেশ দিব লগা হৈছে। আমি জনাব বিচাৰিছোঁ যে অনিমেষৰ যি বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে আদালতত চলি আছিল। তদানীন্তন যিসকল আৰক্ষী বিষয়া আছিল তেওঁলোকে 2019 চনত 29 নৱেম্বৰ তাৰিখে এই ঘটনা সংঘটিত হোৱাৰ পিছতে 3 মাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিছিল 14গৰাকী অভিযুক্তৰ বিৰুদ্ধে। তাৰে এগৰাকী অভিযুক্ত ক'লা ল'ৰা ওৰফে নীৰজ দাসৰ সেই সময়ত আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰা অৱস্থাত এক দুৰ্ঘটনাত মৃত্যু হৈছিল। তাৰ পিছত 13গৰাকী অভিযুক্ত আছিল, তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল যোৰহাট আৰক্ষীয়ে আৰু তাৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান আদালতত চলি আছে, যোৰহাটৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে বিগত প্ৰায় 6 মাহ ধৰি এই বিচাৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। তাৰ অন্যতম কাৰণ হৈছে যোৰহাট আৰক্ষীৰ কেইজনমান বিষয়াৰ হেমাহি। তেওঁলোকে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰিব পৰা নাই আৰু তাৰ বাবে আদালতৰ পৰা বাৰম্বাৰ এক নিৰ্দেশনা দি অহাৰ পিছতো তেওঁলোকে বিভিন্ন অজুহাতত আদালতৰ সেই নিৰ্দেশনা মানি চলা নাই বা ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ বিপৰীতে আদালতক বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আমি জনাব বিচাৰিছোঁ যে সুশান্ত শৰ্মা নামৰ এগৰাকী অভিযুক্ত, যিহেতু অভিযুক্তসকলে সকলোৱে উচ্চ ন্যায়ালয়ৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিলে আৰু তাৰে ভিতৰতে এগৰাকী অভিযুক্ত সুশান্ত শৰ্মা ওৰফে কোন নামৰ অভিযুক্তগৰাকীক আদালতত হাজিৰ কৰিবৰ বাবে নন বেলেবল ৱাৰেণ্ট জাৰি কৰা হৈছিল, জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল আৰু যোৰহাট আৰক্ষীক নিৰ্দেশ দিয়া হৈছিল যাতে সেই যিখন জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে তাৰ ভিত্তিত সেই অভিযুক্তগৰাকীক যাতে আদালতত হাজিৰ কৰায়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আৰক্ষীয়ে কি কৰিলে। প্ৰথম অৱস্থাত আৰক্ষীয়ে আদালতক জনালে যে সেই অভিযুক্তগৰাকী বৰ্তমান তেওঁ যি ঠিকনা সেই ঠিকনাত বিচাৰি পোৱা নগ'ল আৰু গাঁওবুঢ়াক সোধা অন্তত জানিব পাৰিল যে তেওঁৰ পূৰ্বতে সেই ঠাইত আছিল কিন্তু বৰ্তমান তাত নাই। তাৰপিছত আদালতে বিষয়টো গুৰুত্ব সহকাৰে লৈ পুনৰবাৰ যোৰহাট আৰক্ষীৰ নিৰ্দেশনা জাৰি কৰে যে সুশান্ত শৰ্মা ওৰফে কোনক বিৰুদ্ধে যিটো জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে তেওঁক আদালতত হাজিৰ কৰাব লাগে। তেতিয়া যোৰহাট সদৰ থানাৰ এগৰাকী উপ পৰিদৰ্শকে আদালতক জনালে যে তেনেধৰণৰ আদালতে কোনো জাৰি কৰা নিৰ্দেশনা বা জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা যোৰহাট আৰক্ষীৰ সংশ্লিষ্ট কৰ্তৃপক্ষই লাভ কৰা নাই। কিন্তু তাৰ পিছতে এই সন্দৰ্ভত যিহেতু অসম চৰকাৰে স্পেচিয়েল পিপি নিযুক্ত কৰিছিলে, বিশেষ লোক অধিবক্তা নিযুক্ত কৰিছিলে আৰু সমগ্ৰ বিষয়টো আদালতত যেতিয়া চৰ্চা হয় তেতিয়া এই কথা পোহৰলৈ আহে যে আদালতৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিটো ডেটতে যি নিৰ্দেশনা যোৰহাট আৰক্ষীলৈ প্ৰেৰণ কৰা হৈছিল সেই নিৰ্দেশনাসমূহ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে যোৰহাট আৰক্ষীয়ে লাভ কৰিছিল। কিন্তু কিয় যোৰহাট সদৰ থানাৰ এগৰাকী উপ পৰিদৰ্শকে আদালতক জনালে যে তেওঁলোকে সেই নিৰ্দেশনাসমূহ লাভ কৰা নাই, সি এক ডাঙৰ সাঁথৰ হৈ পৰিছে, ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অনিমেষৰ পৰিয়ালবৰ্গৰ মাজত, অনিমেষৰ বন্ধুমহলৰ মাজত। আৰু আজি তেওঁলোকে পুনৰবাৰ আগবাঢ়ি আহিছে যে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ বাবে, কিয়নো বৰ্তমানলৈকে অতি ক্ষিপ্ৰতাৰে আগবঢ়া বিচাৰ প্ৰক্ৰিয়াত 72গৰাকী ব্যক্তিৰ ইতিমধ্যে সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু মাত্ৰ আৰক্ষী আৰু ফৰেন্সিক বিশেষজ্ঞসকলৰ সাক্ষ্য গ্ৰহণ কৰিলেই এই বিচাৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত উপনীত হ'বগৈ। কিন্তু বিগত প্ৰায় 6 মাহ ধৰি থমকি ৰ'ব লগা হৈছে এইকাৰণে যে যোৰহাট আৰক্ষীৰ কেইজনমান আৰক্ষী বিষয়াই এই বিষয়টোত সম্পূৰ্ণৰূপে গুৰুত্ব প্ৰদান কৰা নাই।
তাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অনিমেষৰ বন্ধু আছে আৰু সেই দিনটোত অৰ্থাৎ 2021 চনৰ 29 নৱেম্বৰ তাৰিখে অনিমেষৰ লগত আছিলে আপুনি আছিলে অনিমেষৰ লগত কি ক'ব সকলোৱে অপেক্ষা কৰি আছে এটা অতি হাই প্ৰফাইল স্পৰ্শকাতৰ সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টিকাৰী গোচৰ কিন্তু আৰক্ষীৰ ইমান তেওঁলোকে কেজুৱেল এপ্ৰ'চ তেওঁলোকে ইমান বিষয়টোত গুৰুত্বহীন কৰি পেলাইছে কি বিচাৰিছে কি ক'ব নিশ্চিতভাৱে 2021 চনৰ অভিশপ্ত সেই 29 নৱেম্বৰ দিনটোত আমি যোৰহাটলৈ বিশেষ কামত আহোঁতে যিটো ঘটনা সংঘটিত হৈছিল সকলোৰে ইতিমধ্যে মন মগজু জোকাৰি গৈছিল আৰু সেই সময়ত মুখ্যমন্ত্ৰীকে ধৰি প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে আমাক আহি বহুখিনি আস্থা প্ৰকাশ কৰিছিল আমাৰ প্ৰতি আৰু তাৰপিছতে আমি যথেষ্ট আশা ৰাখিছিলোঁ যে আমি আমাৰ বন্ধুৰ যি ন্যায় আমি পাম কাৰণ দিনৰ পোহৰত গোটেই ঘটনাখিনি সংঘটিত হৈছিল সকলোখিনি তথ্য প্ৰমাণ আছিল তাৰপিছতেই জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে গোটেই বিষয়টো আৰম্ভ হৈছিল কিন্তু আমি যথেষ্ট আশা কৰিছিলোঁ খুব কম দিনৰ ভিতৰতেই আমি ন্যায় পাম বুলি কিন্তু অত্যন্ত পৰিতাপৰ কথা আজি 2026 চনৰ আজিৰ তাৰিখতো আমি আজি পাতিবলগীয়া হৈছে যে কি হৈছে কি কথা সেইখিনি আজিও পাতিবলগীয়া কথাটোৱে আটাইতকৈ আমাৰ দুৰ্ভাগ্যৰ কথা আমাৰ বাবে হতাশাজনক কথা আৰু অনিমেষৰ মাক পিতৃ মাতৃ বিশেষকৈ আপুনি যদি চকুলৈ চাই আজিও তেওঁলোকে প্ৰতিদিনেই তেওঁৰ বৰপুত্ৰৰ এই যি ন্যায়ৰ অপেক্ষাত বাট চাই আছে আমিও সেই দিনটোত তেওঁৰ লগত আছিলোঁ যিহেতু আমিও ভুক্তভোগী সেয়েহে আমিও আমাৰ সেই ঘটনাটোৰ ন্যায়ৰ বাবে আমি বাট চাই আছোঁ কিন্তু যোৱা ডিচেম্বৰ মাহৰ পৰা যি এটা প্ৰক্ৰিয়া আৰু আৰম্ভ হৈছিল সেই আপুনি ইতিমধ্যে উল্লেখ কৰিছে প্ৰায় 5 মাহে জনৈক শৰ্মা নামৰ এই যিগৰাকী অভিযুক্ত আছিল সেই অভিযুক্তগৰাকী আদালতত হাজিৰ হোৱা নাই সেই হাজিৰ হোৱা নাই আৰু সেই তেওঁক হাজিৰ কৰোৱা নাই সেই গোটেই বিষয়টো কিন্তু আমি যথেষ্ট হতাশাত ভুগিছোঁ কাৰণ আমাৰ এনেকুৱা লাগিছে যেন যোৰহাট আৰক্ষী প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণে হয়তো ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে যি ধৰণে গুৰুত্ব দিব লাগিছিল হয়তো সেই ধৰণে গুৰুত্বহীন হৈ পৰিছে নেকি গোটেই প্ৰক্ৰিয়াটো যাৰ ফলত আদালতে তাৰিখৰ পিছত তাৰিখ সেই ব্যক্তিজনৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে ইতিমধ্যে 4-5 বছৰ ইতিমধ্যে উকলি গৈছেই আৰু আমি কিমান দিন অপেক্ষা কৰিম কাৰণ যোৰহাট আৰক্ষীয়ে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয়তো সেই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰণ এগৰাকী অভিযুক্ত কিয় আদালতত হাজিৰ হোৱা নাই এটা বিয়াগুম আৰক্ষী বিভাগ থাকোঁতে আদালতে বহুতখিনি কৰিছে ইতিমধ্যে আমি দেখা পাইছোঁ যে 72গৰাকীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে গোচৰটো আহি অন্তিম পৰ্যায়ত উপনীত হৈছেহি যি আৰক্ষী বিষয়াসকল সেই ঘটনাৰ সৈতে জড়িত বা তদন্তৰ সৈতে জড়িত আৰু ফৰেন্সিক বিশেষজ্ঞৰ সাক্ষ্য গ্ৰহণ কৰিলেই এই গোচৰটো হয়তো চূড়ান্ত ৰায়দানৰ পৰ্যায়ত উপনীত হ'বহি কিন্তু বিগত প্ৰায় 6 মাহ ধৰি স্থবিৰ হৈ পৰি আছে আৰু আৰক্ষীৰ তৰফৰ পৰা আদালতক জনাইছে যে তেওঁলোকে তেনেধৰণৰ কোনো নিৰ্দেশনা যি জাৰি কৰিছে বা আৰক্ষীলৈ যি নিৰ্দেশনা জাৰি কৰিছে আদালতে তেওঁলোকে লাভ কৰা নাই বুলি তেওঁলোকে বুকুত মানে তেওঁলোকে কিয় এনেধৰণে কৈছে তাক লৈ ডাঙৰ প্ৰশ্ন হৈছে কিন্তু হয় সেয়া হৈছে নিশ্চয় ন্যায়পালিকা যি আদালতৰ গোটেই প্ৰক্ৰিয়াবোৰ সকলোৱে জানে যে আদালতে কোনো ধৰণৰ তেনেকুৱা কাগজ পাতি নথকাকৈ অথবা তথ্যভিত্তিক নোহোৱাকৈ কোনো কাম নকৰে আদালতে তেওঁলোকক কাগজ দিছে তেওঁলোকে কাগজ নাই পোৱা বুলি কৈছে আদালতে তেওঁলোকক অনুৰোধ জনাইছে তেওঁলোকে গম নাপাওঁ বুলি কৈছে সেই গোটেই বিষয়টোৱে আৰক্ষী যে গুৰুত্বহীন যে আৰক্ষীৰ কাৰণে যে গোটেই গুৰুত্বহীন আৰু স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় আজিৰ তাৰিখত আৰক্ষীক আৰু সেই স্মাৰ্ট আৰক্ষীয়ে যোৰহাটৰ স্মাৰ্ট আৰক্ষীক কিয় সেই ধৰণৰ যোগসূত্ৰটোৰ অভাৱ হৈছে নে তেওঁলোকৰ গুৰুত্বহীন হৈছে সেই কথাটো আমাৰ কাৰণে আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন সেয়েহে আমি অনুৰোধ জনাইছোঁ যে যোৰহাট আৰক্ষীৰ অধীক্ষকগৰাকীক আমি অনুৰোধ জনাইছোঁ আৰু যোৰহাট জিলা আয়ুক্তকো আমি কাটৰে অনুৰোধ জনাইছোঁ যে এই গোটেই সমগ্ৰ দেশ কঁপাই যোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ যিখিনি এতিয়া প্ৰক্ৰিয়া বাকী ৰৈছে সেই গোটেই প্ৰক্ৰিয়াখিনি আদালতক আপোনালোকে প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়াওক খুব ক্ষিপ্ৰতাৰে যাতে গোটেই কামখিনি আগবঢ়াই নিব লাগে সকলো একেলগে যাতে আগবাঢ়ি যাওক তাৰ বাবে আমি আহ্বান জনাইছোঁ আমি কাৰোলৈ আমি দুখ ঠেলিব বিচৰা নাই কাৰণ আমি গোটেই প্ৰতিগৰাকীয়ে আমি ন্যায়ৰ অপেক্ষাত বাট চাই আছোঁ আমি যিহেতু কাৰণ আমি জনাব বিচাৰিছোঁ যে সেই সময়ত তদানীন্তন যিসকল আৰক্ষী বিষয়া আছিলে তেওঁলোকে কিমান কষ্ট কৰিছিলে তেওঁলোকে এটা তথ্য প্ৰমাণ গোটাবৰ বাবে সেই সময়ৰ যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি থানাৰ সাধাৰণ কনিষ্টবলজনলৈকে যি ধৰণে কষ্ট কৰিছিলে আৰু তাৰ বাবেই এখন অতি শক্তিশালী চাৰ্জশ্বীট আৰক্ষীয়ে মাত্ৰ 3টা মাহৰ ভিতৰত দিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে চৰকাৰৰ তৰফৰ পৰা মোতায়েন কৰা হৈছিলে এই বিশেষ গোচৰটোৰ বাবে স্পেচিয়েল পিপি নিযুক্তি দিয়া হৈছিলে আৰু সকলোৱে মিলি যাতে এই গোচৰটোৰ ক্ষেত্ৰত তেওঁলোকৰ অনিমেষৰ পৰিয়ালে ন্যায় লাভ কৰে তাৰ ব্যৱস্থা হাতত লৈছিলে কিন্তু আমি দেখিবলৈ পালোঁ যে এই ক্ষেত্ৰত আদালতে দিয়া নিৰ্দেশনা লৈ একাংশ আৰক্ষী বিষয়াৰ যিটো স্থিতি তাৰ বাবে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো ইতিমধ্যে স্থবিৰ হৈ পৰিছে আৰু যোৰহাটৰ আৰক্ষী অধীক্ষকেই হওক বা অন্যান্য যিসকল শীৰ্ষ আৰক্ষী বিষয়া আছে তেওঁলোকৰ দক্ষতাৰ ওপৰত কাৰো প্ৰশ্ন নাই কিন্তু
এই ক্ষেত্ৰত শেহতীয়াকৈ আদালতে যি স্থিতি গ্ৰহণ কৰিছে বা নিৰ্দেশনা জাৰি কৰিছে তাৰ পাছত হয়তো বৰ্তমান আৰক্ষীৰ এক ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত এই বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব কিন্তু মূল কথাটো হৈছে যে কিয় একাংশ আৰক্ষী বিষয়াই সমগ্ৰ বিষয়টো গুৰুত্বহীন কৰি তুলিলে আৰু এগৰাকী বন্ধু আছে আপুনিও সেইদিনাখন এই ঘটনাস্থলী উপস্থিত আছিলে যিদিনাখন অনিমেষক মূৰিয়ে মূৰিয়ে হত্যা কৰা হৈছিলে এই 2022-21 চনৰ 29 নৱেম্বৰ যিটো ঘটনা হৈছিলে সেইটো কোনেও পাহৰিব নোৱাৰে গোটেই যোৰহাট জিলা বন্ধ হৈ গৈছিলে যেনেকৈ দোষীয়ে শাস্তি পাব লাগিছিলে তেনেকৈ আইনী প্ৰক্ৰিয়া চলি আছে কিন্তু এই 4 মাহমানৰ পৰা সুশান্ত শৰ্মা বুলি কোৱা লোকজন জামিন লাভ কৰি ঘৰলৈ গৈছিলে তেওঁক ধৰি অনাত আদালতত হাজিৰ হোৱা নাই নিজে আৰু ধৰি অনাত আৰক্ষীও ব্যৰ্থ হৈছে আৰক্ষী অধীক্ষকক মই অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা যেন তেওঁ এই প্ৰক্ৰিয়াটোত নিজে হস্তক্ষেপ কৰক আৰু সেই লোকজনক সোনকালে কৰায়ত্ব কৰি আদালতত হাজিৰ কৰি এই ন্যায় প্ৰক্ৰিয়াটো যে খৰতকীয়া কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে যোৰহাটৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে আৰু নিশ্চয় অতি কম সময়ৰ ভিতৰতে এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আদালতে ইতিমধ্যে যি নিৰ্দেশনা জাৰি কৰিছে আৰু সেয়া কাৰ্যকৰী হ'ব বুলি আমি আশা কৰিছোঁ আৰু কিন্তু একাংশ আৰক্ষী বিষয়াই এই এনেধৰণৰ গোচৰসমূহৰ ক্ষেত্ৰত সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰা অনিমেষ ভূঞা হত্যাকাণ্ডৰ যিটো গোচৰ আছিলে সেই গোচৰটো বিশেষ গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে যিটো ভূমিকা গ্ৰহণ কৰিছিলে সেয়াই কিন্তু সকলোৰে মনত প্ৰশ্ন উত্থাপন কৰিছে যে কিয়নো অনিমেষ ভূঞা হত্যাকাণ্ডৰ দৰে গোচৰৰ ক্ষেত্ৰতে যদিহে একাংশ আৰক্ষী বিষয়াৰ ভূমিকা এনেধৰণৰ হয় তেনেহ'লে যদু মধুৰ দৰে যিবোৰ সাধাৰণ ঘটনা বা তাতকৈ কম গুৰুত্বপূৰ্ণ যিসমূহ ঘটনা সংঘটিত হৈ আহিছে সেইবিলাক ঘটনাৰ ক্ষেত্ৰত আৰক্ষীৰ পৰা যি ধৰণে সঁহাৰি লাভ কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু জনসাধাৰণ যে হতাশাত ভুগিব বা তেওঁলোকৰ মনত যে কিছু পৰিমাণে হ'লেও যে আস্থাহীনতাই স্থান পাব সেয়া নিশ্চিত এই ক্ষেত্ৰত সেই একাংশ মই পুনৰবাৰ কৈছোঁ যে যোৰহাটত বহুত দক্ষ আৰক্ষী বিষয়া আছে তেওঁলোকে হয়তো অজ্ঞতাৰ বাবে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া বা যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে সেয়া স্থবিৰ হৈ পৰিছে কিন্তু একাংশ আৰক্ষী বিষয়াৰ এনেধৰণৰ গুৰুত্বহীন কাৰ্যকলাপৰ বাবে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছিলে আৰু এই ক্ষেত্ৰত বৰ্তমান হয়তো উচ্চপদস্থ আৰক্ষী বিষয়াসকলে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সকলোৱে আশা কৰিছে যে অনিমেষ ভূঞাৰ যি ন্যায় প্ৰাপ্তিৰ বাবে সকলোৱে যে অপেক্ষা কৰি আছে সেই ন্যায় যাতে অতি সোনকালে লাভ কৰিব পাৰে হয়তো আমি সকলোৱে তাকেই আশা কৰিছোঁ হয়নে নিশ্চয় নিশ্চয় আমি সেইটোৱে আশা কৰি আছোঁ প্ৰতিদিনে আমি ন্যায়ৰ অপেক্ষাত আছোঁ আৰু সকলোৰে প্ৰতি আমাৰ আস্থা আছে সকলোৰে প্ৰতি বিশ্বাস আছে আৰু সোনকালে সকলোখিনি ক্ষিপ্ৰতাৰে যাতে সকলোৱে আগবঢ়াই দিয়ে আমি একদম সেই কথাটোৱে আমি কাটৰে অনুৰোধ জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ আমি সেইটোৱে আশা কৰিছোঁ যে অনিমেষ ভূঞাৰ যিসকল বন্ধু আছিলে যি পৰিয়াল আছিলে সকলোৱে যে ন্যায়ৰ আশাত বৰ্তমানলৈকে বাট চাই আছে আৰু আদালতত এই ঘটনাটোৰ গোচৰ প্ৰক্ৰিয়া শীঘ্ৰে যাতে সমাপ্ত হয় আৰু অনিমেষৰ বহু প্ৰতীক্ষিত যি ন্যায় সেই ন্যায় যাতে শীঘ্ৰে লাভ কৰে আমি সকলোৱে তাকে কামনা কৰিছোঁ যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ